অবিনাশে সপোনত জুবিন গাৰ্গক দেখা পোৱাৰ পিছত টোপনিৰ পৰা সাৰ পাই উঠি জুবিনদা বুলি ডাঙৰকৈ চিঞৰ মাৰি দিলে। সময় তেতিয়া 5 বাজি পাৰ হৈছিল। লগে লগে পাকঘৰৰ পৰা আইতাক দৌৰ মাৰি আহি অবিনাশক সুধিলে, কি হ'ল শুন? কিবা বেয়া সপোন দেখিলা নেকি? ইমান ডাঙৰকৈ চিঞৰ মাৰিলা যে? অবিনাশে মুখেৰে একো নামাতিলে। সি বিচনাখনতে অলপ সময় বহি সপোনটোৰ কথা ভাবিবলৈ ধৰিলে। তাৰ এনে অনুভৱ হ'ল যেন জুবিন গাৰ্গ সঁচাকৈয়ে সশৰীৰে আহি তাৰ ওচৰত উপস্থিত হৈছিল। কোনোদিনে নেদেখা সপোন এটা দেখি সি আচৰিত হৈ পৰিছিল। সি বিচনাৰ পৰা নামি আহি আইতাকক মাত লগাই ক'লে, আইতা, লাল চাহ অলপ বনাবাচোন, লগতে আদা জালুক অকণমান খুন্দি দিবা। মাথাটো একদম কিবা গধুৰ গধুৰ লাগিছে। এই বুলি কৈ অবিনাশে মুখখন ধুই আহিবৰ বাবে বাথৰুমৰ ফালে আগবাঢ়িল। সি বাথৰুমৰ দৰ্জা খুলিয়েই উচপ খাই উঠিল। সি দেখিবলৈ পালে বাথৰুমৰ ৱালত লাগি থকা আইনাখনত কেঁচা তেজেৰে লিখি থোৱা আছে, মোক ন্যায় লাগে। সি আচৰিত হৈ নিজৰ চকু দুটা হাতেৰে মোহাৰিবলৈ ধৰিলে। তাৰ পিছত চকু দুটা পুনৰ লাহেকৈ মেলি আইনাখনৰ ফালে চালে। সি মন কৰিলে, ক'তা? আইনাখনত দেখোন একোৱেই নাই। সি মনতে ভাবিলে যে টোপনি ক্ষতিৰ কাৰণে চাগে তাৰ চকু দুটাই কিবা খেলি মেলি দেখিছে। সি লৰালৰিকৈ মুখখন ধুই লৈ পাকঘৰলৈ আহি আইতাকৰ লগত বহি চাহ খোৱাত লাগিল। আইতাকে অবিনাশৰ মুখলৈ চাই সুধিলে, সপোনত জুবিন গাৰ্গক দেখিলা হ'বলা? তোমাৰ চিঞৰ শুনি মই আকৌ ভয়েই খাইছিলোঁ। তুমি জুবিনক বহুত বেছিকৈ ভাল পাইছিলা যে, সেইকাৰণে তেওঁৰ স্মৃতিবোৰে কেতিয়াও তোমাৰ লগ নেৰে। ৰাতিপুৱাৰ সময়ত দেখা সপোনবোৰ প্ৰায় ফলিয়াই যায়। নাজানো আৰু ঈশ্বৰে কিহৰ ইংগিত দিব বিচাৰিছে। অবিনাশ, সপোনত জুবিনদাক দেখিবলৈ পাই মনটো ভালেই লাগিছিল, কিন্তু তেওঁ নথকাৰ অনুভৱবোৰে মোৰ হৃদয়খনক নিতৌ খুলি খুলি খাবলৈ ধৰিছে। তেওঁৰ বিয়োগৰ পিছত চিতাখন এবাৰেই জ্বলিল, কিন্তু তেওঁৰ অনুপস্থিতিয়ে আৰু তেওঁৰ স্মৃতিবোৰে মোক দিনে নিশাই জ্বলাই মাৰিছে। অবিনাশৰ কথাবোৰ শুনি আইতাকে ক'লে, দুখ নকৰিবা বোপাই, জুবিনৰ শৰীৰটোৰহে মৃত্যু হৈছে, আত্মা অমৰ। আত্মা হৈছে অবিনাশ, যাক কোনেও বিনাশ কৰিব নোৱাৰে। জুবিনৰ আত্মা তেওঁৰ অনুৰাগীবোৰৰ আশে পাশে অদৃশ্য ৰূপত তেতিয়ালৈকে থাকিব, যেতিয়ালৈকে তেওঁৰ হত্যাৰ লগত জড়িত মহাপাপীবোৰৰ মৃত্যু নহয়। তাৰ পিছতহে তেওঁৰ পবিত্ৰ আত্মাই কোনোবা মাতৃৰ গৰ্ভত পুনৰ জন্ম লাভ কৰিব। অবিনাশে গাটো ধুই আহি জুবিনৰ ফটোখনৰ ওচৰত ধূপ চাকি জ্বলাই মেলি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। কিয় জানো তাৰ আজি এনে অনুভৱ হৈছে যেন জুবিন গাৰ্গ তাৰ নিচেই কাষতে আছে। সি জুবিনৰ ফটোখনলৈ তধা লাগি চাই চাই চকুলো টুকিবলৈ ধৰিলে। তাৰ পিছত সি আইতাকে বনাই থোৱা গৰম ভাত কেইটামান খাই লৈ অফিচ যাবৰ বাবে ৰেডি হ'ল। আইতাকে পানী বটল আৰু লেপটপটো আনি অবিনাশৰ হাতত তুলি দিলেহি। সি লগে লগে বাহিৰলৈ ওলাই আহি গাড়ীখনৰ ওচৰ চাপি আকৌ এবাৰ আচৰিত হৈ পৰিল। সি দেখিলে যে গাড়ীখনৰ পিছফালৰ গ্লাছখনত তেজেৰে ডাঙৰ ডাঙৰকৈ লিখা আছে, মোক ন্যায় লাগে। কেঁচা তেজ বিৰিঙি থকা আখৰখিনি দেখি এনে লাগিছিল যেন এইমাত্ৰ কোনোবাই বহুত বেজাৰত নিজৰ বুকুখন ছেদ কৰি কলিজাৰ তেজেৰে মনৰ ভাৱ প্ৰকাশ কৰি থৈ গৈছে। অবিনাশে এইবাৰ ভিতৰলৈ দৌৰ মাৰি গৈ আইতাকক মাতি আনি গাড়ীখনৰ গ্লাছখন চাবলৈ ক'লে। আইতাকে ভিতৰৰ পৰা উধাটো খাই আহি গাড়ীখনত ভালদৰে চকু ফুৰাই ক'লে, ক'ত কি দেখিলা শুন? মই হ'লে একো দেখা নাই। আইতাকৰ কথাষাৰ শুনি অবিনাশে গাড়ীখনৰ নিচেই ওচৰলৈ চাপি গৈ দেখিছে গ্লাছখনত দেখা পোৱা আখৰবোৰ দেখোন নাইকিয়া হৈ পৰিল। সি একো তৎ ধৰিব নোৱাৰিলে। সি ভাবিবলৈ ধৰিলে এইবোৰ আচলতে মনৰ ভ্ৰম নে আন কিবা। এটা কথা ঠিক যে জুবিনক সপোনত দেখাৰ পৰা তাৰ লগত এনে কিছুমান আজব ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে। সি কিবা এটা ভাবি চিন্তি গাড়ীখনত উঠি অফিচলৈ বুলি ৰাওনা হ'ল। আনদিনাৰ দৰেই সি গাড়ীখনত জুবিনৰ মায়াবিনী গানটো বজাই লৈ আগুৱাই গৈ থাকিল। অলপ দূৰ যোৱাৰ পিছতে জুবিনৰ সমাধি ক্ষেত্ৰখন দেখা পাই সি গাড়ীৰ পৰা মূৰ দুৱাই সেৱা জনালে। দিনৰ ভাগত জুবিন ক্ষেত্ৰত বহুতো মানুহৰ সমাগম হয়। অৱশ্যে ৰাতিৰ ভাগত একেবাৰে নিমামা পৰিৱেশ এটাই বিৰাজ কৰে।
পূৰ্বতে জুবিনৰ সমাধিস্থলীত দিনে নিশাই মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছিল, কিন্তু এতিয়া যেন সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হৈ আহিবলৈ ধৰিছে। কিছু সময়ৰ পিছত অবিনাশ গৈ কাৰ্যালয়ত উপস্থিত হ'ল। সি দেখিবলৈ পালে অফিচৰ মানুহবোৰে দেখোন হাতে হাতে মোবাইল লৈ বৰ মনোযোগেৰে কিবা এটা চোৱাত ব্যস্ত হৈ আছে। সি লাহেকৈ নিজৰ কেবিনৰ ভিতৰত সোমাই লৈ সহকৰ্মী বন্ধু এজনক দেখা পাই সুধিলে, আজি ক্ৰিকেট খেল আছে নেকি অ'? চবেই যে একদম মোবাইলত মনোযোগ দি থকা দেখিছোঁ। অবিনাশৰ কথাষাৰ শুনি বন্ধুজনে ক'লে, কেলে? আজি দিনৰ 12 বজাত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সৈতে জড়িত কালপ্ৰিটসোপাৰ ফাইনেল শুনানি আছে নহয়। সেই সোপাৰ কাৰাদণ্ডৰ ম্যাদ বৃদ্ধি কৰে নে নাই একেবাৰে ৰেহাই দিয়ে, অলপ পিছতেই গম পাই যাম। দুই এটা নিউজ চেনেলত প্ৰকাশ পোৱা তথ্য মতে সিহঁতবোৰ হেনো আজি মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা আছে। তেনেকুৱা হ'লে কিন্তু বৰ দুখ লাগিব। সিহঁতক হয় গোটেই জীৱন কাৰাদণ্ড দিব লাগিছিল, নহয় তাৰে মাজৰে মূল অভিযুক্ত দুটামানক মৃত্যুদণ্ডৰ শাস্তি বিহিব লাগিছিল। বন্ধুজনৰ মুখেৰে কথাখিনি শুনাৰ পিছত অবিনাশৰ মাথাটোৱে যেন কাম নকৰা হৈ আহিবলৈ ধৰিলে। সি খঙতে চিঞৰ মাৰি ক'বলৈ ধৰিলে, জুবিনদাই ন্যায় নাপালে নহ'ব, ন্যায় পাবই লাগিব। সি লেপটপটো অন কৰি নিজকে কামত ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিলে, কিন্তু আজি যেন তাৰ একদম কামত মন বহা নাই। ইফালে প্ৰয়োজনীয় কামখিনি নকৰিলে নিজৰেই কামৰ বোজা বৃদ্ধি হ'ব। উপায়হীন হৈ সি টেবুলখনৰ ডয়াৰৰ পৰা হেডফোনডাল উলিয়াই লৈ কাণত লগাই মোবাইলত গান এটা প্লে কৰি কামত ব্যস্ত হৈ পৰিল। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা? অবিনাশে কিছু সময় কাম কৰি মনটো অলপ মুকলি লাগিবৰ কাৰণে বাহিৰতে গৈ কফি একাপ খাই আহোঁ বুলি ভাবিলে। সি গাড়ীখন উলিয়াই লৈ টাউনৰ ফালে আগবাঢ়িল। অলপমান দূৰ আগুৱাই গৈয়ে সি ৰাস্তাৰ দাঁতিত মানুহ এজনে পুৰি চব্জি বনাই থকা দেখি তাতে গাড়ীখন ৰখাই পুৰি চব্জি খাবলৈ বহিল। তেনেতে তাৰ কাৰ্যালয়ৰ কৰ্মচাৰী এজনে সেইফালেদি পাৰ হৈ যাওঁতে অবিনাশক দেখা পাই গাড়ীখন ৰখাই লৈ মাত লগালে, আজি তোমাক কিহে পালেও অবিনাশ? সদায় দামী ৰেষ্টুৰেণ্টৰ আহাৰ খোৱা মানুহটোৱে দেখোন আজি ফুটপাথত বহি ললাহি। অবিনাশে তেওঁৰ মুখলৈ চাই হাঁহি এটা মাৰি উত্তৰ দিলে, কথাতেই কয় নহয়, বোলে ফুটুকানিটো বাঘ থাকে। কেতিয়াবা এওঁলোকৰ হাতেৰেও এসাঁজ খাই চাবাচোন, সোৱাদেই বেলেগ। এওঁলোকৰ ওচৰত যদি কোনোৱেই নাখায় তেন্তে এওঁলোকৰ ঘৰ পৰিয়াল চলিব কেনেকৈ? ইয়াত 20 টকাত বিক্ৰী হোৱা একেখিনি বস্তু ডাঙৰ হোটেল এখনত খাবলৈ গ'লে 200 টকা হৈ পৰেগৈ। তথাপিও আমি আধুনিকতাৰ নামত সন্তুষ্ট। অবিনাশৰ কথাখিনি শুনাৰ পিছত মানুহজনে একো উত্তৰ নিদিলে আৰু তৎক্ষণাত গাড়ীখন লৈ সেই স্থান ত্যাগ কৰিলে। অবিনাশে খাই উঠি দোকানীজনক সুধিলে, দাদা মোৰ কিমান টকা হ'ল? দোকানীজনে উত্তৰ দিলে, আপোনাৰ 30 টকা হ'ল ছাৰ। অবিনাশে দোকানীজনৰ হাতত টকা 500 তুলি দি ক'লে, বাকী টকাখিনি ঘূৰাব নালাগে, সেইখিনি আপুনি ৰাখি থওক। দোকানীজনৰ মুখমণ্ডলত এক সুখৰ হাঁহি বিৰিঙি উঠিল। অবিনাশ পুনৰ আহি কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে সহকৰ্মী বন্ধুজনে দুখ মনেৰে আহি ক'লে, বেয়া খবৰ এটা আছে অবিনাশ। জুবিনদাৰ মৃত্যুৰ লগত জড়িত গোটেই অসুৰসোপা জেলৰ পৰা মুক্ত হৈ গ'ল বুজিছা। খবৰটো পোৱাৰ লগে লগে অবিনাশে জেপৰ পৰা মোবাইলটো উলিয়াই নিউজবোৰ চাবলৈ ধৰিলে। সকলোতে কেৱল এটাই নিউজ বাজি আছে, জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত অপৰাধীকেইজন এতিয়া মুকলি আকাশৰ তলত। নিউজটো চোৱাৰ পিছত সি কাৰ্যালয়ত শান্তিৰে বহি থাকিব নোৱাৰিলে। সি লৰালৰিকৈ কাৰ্যালয়ৰ চিইঅ'জনৰ ওচৰত গাটো বৰ ভাল লগা নাই বুলি কৈ গাড়ীখন লৈ ঘৰৰ দিশে ৰাওনা হ'ল। সি পোনে পোনে আহি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ সন্মুখত গাড়ীখন ৰখালেহি। আবেলি হ'বৰেই হ'ল। তেতিয়াও জুবিনৰ সমাধি ক্ষেত্ৰত যথেষ্ট মানুহৰ সমাগম আছিল। সি জোতাযোৰ গাড়ীতে খুলি থৈ জুবিনৰ সমাধিখনৰ ফালে খোজ ল'লে। তাৰপিছত একেকোবে সমাধিখনৰ সন্মুখত গৈ নীৰৱ হৈ বহি পৰিল। তাৰ দুচকুৰে অশ্ৰু নিগৰি আহিবলৈ ধৰিলে। সি বহু সময় ধৰি একে ঠাইতে নিথৰ হৈ চকুলো টুকি টুকি বহি থাকিল। লাহে লাহে সন্ধিয়া নামি আহিল। জুবিন ক্ষেত্ৰ দৰ্শন কৰিবলৈ অহা মানুহৰ সমাগম ক্ৰমে সেৰেঙা হৈ আহিবলৈ ধৰিলে। এনেদৰে বহু সময় অতিবাহিত কৰাৰ পিছত অবিনাশ বহাৰ পৰা উঠিল আৰু মনৰ মাজত দুখৰ বোজা এটা লৈ ঘৰ মোৱা হ'ল। ঘৰ আহি পোৱাৰ পিছত সি দেখিছে
আইতাকে গালে মুখে হাত দি জুবিনৰ হত্যাৰ লগত জড়িত অপৰাধীবোৰ ৰিলিজ হোৱাৰ নিউজটো চাই আছে। সি আইতাকক দুখ মনেৰে ক'লে, আইতা বেলেগ কিবা এটা চোৱাচোন, আজি এই নিউজবোৰ শুনিবলৈ একদম মন যোৱা নাই। জুবিনদাই যেনেদৰে ন্যায় পোৱাটো কামনা কৰিছিলোঁ তেনেদৰে ন্যায় নাপালে। জুবিনদাক হত্যা কৰি সিহঁতবোৰে এতিয়া জুবিনদাৰ পৰা লুণ্ঠন কৰা টকাখিনিৰে বিন্দাছ জীৱন যাপন কৰিব। আইতাকে টিভিটো অফ কৰি অবিনাশক ক'লে, শুন, তুমি কাপোৰযোৰ সলাই লোৱাগৈ যোৱা, মই চাহ বনাওঁ। অবিনাশে লাল চাহ একাপ খাই লৈ আইতাকক ক'লে, মই অলপ শুই দিওঁগৈ আইতা, ৰাতি মোৰ কাৰণে ভাত বনাব নালাগে, মই আজি ভাত নাখাওঁ। আইতাকে যেন তাৰ মনৰ দুখবোৰ বুজি পালে, সেইকাৰণে তাক একো নক'লে। অবিনাশ বিচনাত শুই পৰিল। বতৰটো আজি ৰাতিপুৱাৰে পৰা গোমা হৈ আছে। জুবিনদাই উপযুক্ত ন্যায় নোপোৱাৰ দুখত যেন আকাশখনেও দুখ প্ৰকাশ কৰিছে। এতিয়া আকৌ বৰষুণ জাকো নামি আহিল। লগতে পাতলীয়া বতাহ ছাতিয়ে গোটেই ঘৰখন শীতল কৰি পেলাইছে। শীতৰ আগমন ঘটিছে বাবে ঠাণ্ডাও ক্ৰমে বৃদ্ধি হৈ আহিবলৈ ধৰিছে। অলপ পিছত আইতাকে ভাত পানী খাই বৈ উঠি অবিনাশৰ ওচৰলৈ আহি তাৰ গাত গৰম কাপোৰ এখন দি লৈ লাইটটো অফ কৰি নিজেও বেলেগ এটা ৰুমত শুবলৈ গ'ল। লাহে লাহে নিশা গভীৰ হৈ আহিবলৈ ধৰিলে। বৰষুণ জাকো আগতকৈ বেছি ঘন হৈ আহিল। বৰষুণৰ লগতে অহা ধুমুহাজাকে হুৰহুৰণি শব্দৰ সৃষ্টি কৰিলে। মাজে মাজে বিজুলী ঢেৰেকনিৰ শব্দই চাৰিওফালে গুঞ্জৰি উঠিবলৈ ধৰিলে। তেনেতে প্ৰচণ্ড ঢেৰেকনি এচাতৰ শব্দত গভীৰ টোপনিত থকা অবিনাশৰ টোপনি ভাগি গ'ল। মাজে মাজে ভেণ্টিলেটৰৰ ফুটাবোৰে বিজুলীৰ পোহৰ সোমাই তাৰ চকুত চাট মাৰি ধৰিলেহি। সি বিচনাৰ কাষতে থৈ দিয়া মোবাইলটো খেপিয়াই হাতত লৈ সময়টো চালে। 12:10 গৈছে। গোটেই ৰুমটো অন্ধকাৰ হৈ থকা দেখি সি কম পোহৰৰ লাইটটো অন কৰি থওঁ বুলি ভাবি বিচনাৰ পৰা নামি আহিল। পিছে কাৰেণ্ট নাই, কিন্তু ইনভাৰ্টাৰ থকাৰ পিছতো লাইটটো নজ্বলা দেখি সি আচৰিত হৈ পৰিল। নিশ্চয় ঢেৰেকনি মৰাৰ ফলত ইনভাৰ্টাৰত কিবা বিসংগতি আহিব পাৰে। সি মোবাইলৰ টৰ্চ লাইটটো অন কৰি আকৌ বিচনাত উঠিবলৈ লওঁতেই বাহিৰৰ পৰা কাৰোবাৰ কান্দোনৰ শব্দ এটা ভাহি অহা যেন অনুভৱ কৰিলে। সি ভালকৈ কাণ পাতি শুনাৰ পিছত এনে লাগিল যেন কোনোবা মানুহ এজনে বৰ দুখেৰে ইনাই বিনাই কান্দি আছে। তাৰ অলপমান সংকোচ লাগিল যদিও হাতত মোবাইলটো লৈ বাহিৰলৈ ওলাই আহিল। কিন্তু বাহিৰত প্ৰবল বৰষুণ জাকৰ বাহিৰে একো দেখা নাপালে। কিবা এটা অজান আশংকা অনুভৱ কৰি সি লৰালৰিকৈ ভিতৰলৈ আহি দৰজাখন বন্ধ কৰি দিলে। তাৰ পিছত আইতাকক ৰুমত গৈ এপাক চাই আহিল। আইতাক তেতিয়া গভীৰ টোপনিত লালকাল। সি এইবাৰ পাকঘৰলৈ গৈ পানী এগিলাচ খাই লৈ পুনৰ নিজৰ ৰুমলৈ আহিল। বিজুলীৰ পোহৰে মাজে মাজে গোটেই ৰুমটো পোহৰাই তুলিবলৈ ধৰিলে। তেনেতে তাৰ ৰুমত থকা গডৰেজৰ আইনাখনত নিজৰ প্ৰতিবিম্বটো আচৰিত ৰূপত দেখি সি ভয় খাই উঠিল। সি হাতত লৈ থকা মোবাইলৰ টৰ্চ লাইটটো আইনাখনত মাৰি দিয়াৰ লগে লগে টৰ্চ লাইটটো নিজে নিজে অফ হৈ গ'ল। বহুত চেষ্টা কৰিও সি টৰ্চ লাইটটো পুনৰ জ্বলাব নোৱাৰিলে। সেই সময়তে বিজুলীৰ পোহৰত সি আকৌ এবাৰ আইনাখনত নিজৰ প্ৰতিবিম্বটো দেখিবলৈ পালে। তৎক্ষণাত আইনাখনৰ পৰা এটা কণ্ঠস্বৰ ভাহি আহিল, ভয় নকৰিবি অবিনাশ, মই জুবিন, মই তোৰ লগতেই আছোঁ। লগে লগে বিজুলীৰ পোহৰত আইনাখনত এটা ক'লা ছাঁ জিলিকি উঠিল। চেহেৰাটো স্পষ্টকৈ ধৰিব পৰা নাই, কিন্তু চকুহাল জুইৰ শিখাৰ দৰে উজ্জ্বলি উঠিছে। অবিনাশে মুখেৰে জুবিনদা বুলি উচ্চাৰণ কৰি আইনাখনত হাতেৰে স্পৰ্শ কৰাৰ লগে লগে সেই ছাঁটো আহি তৎক্ষণাত তাৰ শৰীৰত প্ৰৱেশ কৰিলে। লগে লগে কোঠাটোৰ লাইটবোৰ জ্বলি উঠিল। বৰষুণ জাকো পাতল হৈ পৰিল। বাহিৰত শুনি থকা বিজুলী ঢেৰেকনিৰ শব্দবোৰো হঠাৎ নোহোৱা হৈ পৰিল। এতিয়াহে অবিনাশে আইনাখনত নিজৰ আচল চেহেৰাটো দেখিবলৈ পালে। পৰিৱেশটো শান্ত হৈ পৰিল। কিন্তু অবিনাশ এতিয়া সম্পূৰ্ণৰূপে জুবিনৰ অশৰীৰী আত্মাৰ নিয়ন্ত্ৰণত আহি গৈছিল। সি বিচনাখনত মোবাইলটো ৰাখি লৰালৰিকৈ জেকেট, পেণ্ট আৰু বুট জোতাযোৰ পিন্ধি ল'লে। লগতে জুবিনে তাক উপহাৰ স্বৰূপে দিয়া ক'লা ৰঙৰ টুপিটো পিন্ধি ল'লে। গোটেই শৰীৰত কেৱল ক'লা ৰঙৰ পোছাক। এইবাৰ সি ক'লা ৰঙৰ মাস্ক এখন মুখত লগাই লৈ বাহিৰলৈ ওলাই আহিল। সময় তেতিয়া 1 বাজিছিল। বৰষুণ জাক তেতিয়াও পাতলকৈ দি আছিল। সি গাড়ীখনত উঠি ষ্টেৰিঙত হাতখন ৰখাৰ লগে লগে গাড়ীখন নিজে নিজে আগুৱাই যাবলৈ ধৰিলে।
তীব্ৰ বেগেৰে গাড়ীখন আগুৱাই গৈ এটা নিৰ্জন ঘৰৰ সন্মুখত ৰৈ গ'ল। অবিনাশ গাড়ীখনৰ পৰা নামি বৰষুণ জাকত তিতি ঘৰটোৰ ফালে খোজকাঢ়ি আগবাঢ়িল। ঘৰটোৰ সন্মুখত দুখন বিলাসী বাহন ৰখাই থোৱা আছিল। অবিনাশে দেখিবলৈ পালে ঘৰটোৰ দ্বিতীয় মহলাত ৰং বিৰঙৰ লাইটৰ পোহৰ আৰু উচ্চ প্ৰাবল্যৰ মিউজিকৰ শব্দ তাৰ কাণত পৰিল। সি চিৰিৰে বগাই গৈ সেই ৰুমটোৰ ওচৰত উপস্থিত হ'ল। খিৰিকীৰে জুমি চাই দেখিবলৈ পালে দুজন যুৱক আৰু দুগৰাকী যুৱতীয়ে হাতত মদৰ গিলাচ লৈ ইংলিছ গানৰ তালে তালে নৃত্য কৰি একদম মাতাল হৈ আছে। ৰুমটোৰ দৰ্জাখন এনেই জপাই থোৱা আছিল। অবিনাশে এইবাৰ দৰ্জাখনৰ সন্মুখত থিয় হৈ দৰ্জাৰ ফাকেৰে দেখিলে যে জুবিন গাৰ্গৰ জীৱনটো ধ্বংস কৰা এটা কালপ্ৰিট ইয়াতেই আছে। সেই কালপ্ৰিট হ'ল গোস্বামী। সি জেলৰ পৰা মুক্ত হোৱাৰ উপলক্ষে এনেদৰে নিৰ্জন ঠাইত আহি মদ মাংসৰে সৈতে পাৰ্টি উদযাপন কৰি আছে। তাৰ চেহেৰাটো দেখা মাত্ৰকেই অবিনাশৰ শৰীৰত বিৰাজমান জুবিনৰ আত্মা জাগ্ৰত হৈ ভয়ানক ৰূপ ধাৰণ কৰিলে। অবিনাশৰ চকু দুটা জুইৰ শিখাৰ দৰে ৰঙা হৈ আহিল। তৎক্ষণাত তাৰ চুলিখিনি কান্ধলৈকে দীঘল হৈ পৰিল আৰু হাতৰ নখবোৰ চোকা অস্ত্ৰৰ দৰে দীঘল হৈ বাহিৰলৈ ওলাই আহিল। সি দৰ্জাখনত সৰ্বশক্তি প্ৰয়োগ কৰি এটা গোৰ মাৰিলে। লগে লগে দৰ্জাখন ভাঙি উফৰি পৰিল। তৎক্ষণাত গান বাজনা বন্ধ হৈ পৰিল। চাৰিওফালে নিজান নিস্তব্ধ পৰিৱেশ এটাই বিৰাজ কৰিবলৈ ধৰিলে। দৰ্জাৰ সন্মুখত আচৰিত ৰূপ ধাৰণ কৰি কোনোবা এটা ৰৈ থকা দেখি চবেই আতংকিত দৃষ্টিৰে অবিনাশৰ ফালে চাবলৈ ধৰিলে।